উন্নয়ন আৰু বিকাশ এই উন্নয়ন আৰু বিকাশৰ ফুপলা স্বৰূপ দেখুৱাম আৰু মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ খৈৰাবাৰী চহৰৰ মাজমজিয়াত আৰু এই খৈৰাবাৰী চহৰৰ মাজমজিয়াৰ দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাইছে এইটো হৈছে এটা গড়কাপ্তানি পথ আৰু গড়কাপ্তানি পথত এক আঁঠুতকৈ অধিক পানী এইদৰে প্ৰতিদিনে বাৰিষা হ'লে আচলতে এই অঞ্চলৰ যিসকল লোক আছে সেই লোকসকলে যি যান্ত্ৰণাত ভুগিব লগা হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি মোৰ কেমেৰা সহযোগে দেখুৱাইছে এইসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী আহি আছে তেওঁলোকে কিন্তু আচলতে সদায় এই পানীৰ মাজৰে আহিব লাগে ইয়াত এজন পাৰিষদ আছে ইয়াত এজন বিধায়ক আছে নাই কাৰো খবৰ নাই কোনোই আচলতে এই পথটো মেৰামতি কৰিবলৈ কাৰো আহৰি নাই যাৰ ফলত সাধাৰণ জনতা যিসকল ভোটাৰ আছে সেই ভোটাৰসকল আচলতে সদায় পণবন্দী হ'ব লগা হয় তেওঁলোকে আচলতে কোনো সুবিধা নাপায় যাৰ ফলত এইসকল লোকে সদায় এইদৰে হাৰাশাস্তি ভুগিবলগীয়া হয় মোৰ লগত কিছু স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কিছু ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি ক'ব এক আঁঠু পানী খৈৰাবাৰী চহৰৰ মাজমজিয়াত ইয়াত পাৰিষদ আছে বিধায়ক আছে সাংসদ আছে হয় আমি ধন্যবাদ জনাইছোঁ ওদালগুৰি জিলাৰ সদাব্যস্ত এয়া ঐতিহ্যমণ্ডিত খৈৰাবাৰী চহৰ এই খৈৰাবাৰী চহৰৰ মাজমজিয়াত এইটো আমাৰ যি অতি ব্যস্ত ৰাস্তা এই পথটোৰে আমাৰ ইতিমধ্যে সাধাৰণ এজাক বৰষুণতে ইয়াতে এক আঁঠু পৰ্যন্ত পানী হৈ গৈ আপোনালোকে দেখা পাইছে যে এই ৰাস্তাটোৰে আমাৰ এই অঞ্চলৰে অন্ততঃ 5খনকৈ বিদ্যালয় ইয়াত আছে আৰু এই ৰাস্তাটোৰে আমি যাব লাগে যে আমাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আমাৰ এই ৰাস্তাটোৰে যাব লাগে আৰু এইটোত বিভিন্ন যাতায়তী আমাৰ অহৰহ হৈ থাকে আৰু ৰাতিপুৱাৰ ভাগত অন্ততঃ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে নানান দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু বিভিন্ন সময়ত আমি ইয়াত দুৰ্ঘটনাও পৰিলক্ষিত হৈছে গতিকে আমি এটাই ক'ব বিচাৰিছোঁ ইয়াতে আমাৰ BTCৰ পাৰিষদ ভৱেন বড়ো ডাঙৰীয়া ইয়াত আছে গতিকে তেখেতৰ এইটো নিজা সমষ্টি আৰু তেখেত সদায় এইফালেদি অহা যোৱা কৰি থাকে কিন্তু তেখেতসকলেও এতিয়াও আচলতে কোনো ধৰণৰ দৃষ্টিগোচৰ হোৱা নাই এই ৰাস্তাটোত কিন্তু মানুহে দিনৰ পিছত দিন আমি কষ্ট ভোগ কৰিবলগীয়া হৈছে তাৰোপৰি ইয়াতে বিধায়ক মহোদয় আছে বিধায়ক মহোদয়ৰো কোনো দৃষ্টি পৰা নাই আমি খৈৰাবাৰী অঞ্চলৰ ৰাইজে বেলেগ ঠাইত দেখা পাইছোঁ যে সৰ্বতো দিশতে উন্নয়ন বুলি চিঞৰি থকা চৰকাৰখন আছে কিন্তু আজি কোপতি যে সৰ্বদিশত উন্নয়নৰ যি ঢাক ঢোল বজোৱা চৰকাৰ তেখেতসকলে কিন্তু আমাৰ দেখা পাইছে এনেকুৱা ধৰণৰ ৰাস্তাৰে আমি কিন্তু অহা যোৱা কৰি থাকিবলগীয়া হৈছে যাৰ বাবে খৈৰাবাৰী মানুহে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে আমি এটাই আহ্বান জনাম প্ৰশাসনক আমি চৰকাৰলৈ এটাই আহ্বান জনাইছোঁ বিধায়ক মহোদয় বা পাৰিষদ মহোদয়লৈ আহ্বান জনাইছোঁ যাতে এই ৰাস্তাটোৰে যেনে মানুহে যেনেকুৱা ধৰণৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ভিতৰ কৰি বিভিন্ন ধৰণৰ ৰাইজে যেনেকুৱা ধৰণৰ দুৰ্ভোগ ভুগি আহিছে যি কষ্টৰ সীমা অতিক্ৰম কৰিবলগীয়া হৈছে গতিকে তেখেতসকলে অনতি পলমে এই ৰাস্তাটি আমাৰ মেৰামতি কৰি সম্পূৰ্ণ যাতায়াতৰ পথ সুচল কিমান বছৰ হ'ল এইটো আমাৰ ইতিমধ্যে 3-4 বছৰ এনেকুৱা এটা গাঁতৰ সৃষ্টি হৈছে প্ৰথমতে ইয়াতে অন্ততঃ পিছৰ ব্যৱস্থা আছিল কিন্তু এতিয়া এনেকুৱা হৈছে এইখিনিত চাৰিওফালে কোনো ফালৰ পৰা পানী ওলাই যোৱাৰ জনপ্ৰতিনিধিয়ে দেখা নাই নেকি জনপ্ৰতিনিধিয়ে দেখা নাই দেখিলে তেখেতসকলে কাম কৰিলে হয় আমি দেখা নাই বুলি ভাবিছোঁ আৰু তেখেতসকলৰ যাতে চকু গজে তেখেতসকলে যাতে চকু দিব পাৰে ভৱিষ্যতৰ দিনত যাতে আমি এইটোৱে যাতে শেষ আমি আপোনালোকৰ জৰিয়তে দেখাব লগা হয় যাতে এই ৰাস্তাটোৰে মানুহে সুগম যাতে এটা পথ অতিক্ৰম কৰিব পাৰে তাৰ ব্যৱস্থা তেখেতসকলে কৰি দিব লাগে এইফালেদি যি পাৰিষদ আছে পাৰিষদজন নাহে নেকি আহে তেওঁ আহে দেখা নাপায় নেকি চাই তেওঁ বুলি কৈছে দিন হ'ব বুলি কৈছে তো আজিলৈকেতো হ'ব বুলিতো আৰু হোৱা নাই 4 বছৰ অতিক্ৰম হ'ল হয় আৰু কিছু লোক আছে তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম যে কি ক'ব আহিব ইফালে কিন্তু সমস্যা কেনেকুৱা সমস্যা আপোনালোকে ইতিমধ্যে দেখিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা তেওঁলোকে গাৰ্জেনসকলে গাড়ী আৰু 3চকীয়া গাড়ীবিলাক যাই আছে বহুত কষ্ট কৰিছে কেতিয়াবা এতিয়া দেখাব পৰা নাই কেতিয়াবা এতিয়া উলটিছে গাড়ী মাল সামগ্ৰী লৈ কেতিয়াবা এতিয়া উলটিছে পাৰিষদজন এইখন ৰাস্তাতে যায় আৰু এখনতে ওচৰতে এটা বহে দেখা পায় স্থানীয় ৰাইজৰ আপিল মৰ্মে যোৱা বছৰ অলপ আমি নিজে কিছুমান মানুহে অলপ পইচা তুলি ইয়াতে আমি শিল বালি পেলোৱাৰ কাৰণে জাষ্ট চলিব পাৰিছোঁ যদি এইখিনি কৰা নগ'ল হয় তেতিয়াহ'লে আমি এইখন ৰাস্তা দি আগলৈ যাব নোৱাৰিলোঁ হয় আগতে বজাৰ আছে স্কুল কেইখনমান আছে আমাৰ খৈৰাবাৰী চহৰৰ মাজমজিয়া হয় এইখন খৈৰাবাৰী মেইন চহৰখনৰ মাজমজি এইখন ৰাস্তা দি জাৰগাঁওলৈকে যাব পাৰি টংলালৈকে গ'লে বা কোনো জেগাত যাব লাগে এইখন ৰাস্তা দি অহা যোৱা হয় আগত কেইটামান অফিচ কাৰ্যালয় আছে দূৰ দূৰণিৰ পৰা মানুহ আহি আমাৰ এইখন ৰাস্তা দি যাব লগা হয় কিন্তু আমি অতি দুখৰ বিষয় যে ইয়াতে দুজনকৈ আমাৰ জনপ্ৰতিনিধি থকাৰ পিছতো আমি ইমান পিছপৰি থাকিব লগা হৈছে আমি আহ্বান জনাম চৰকাৰক আগন্তুক ইলেকশ্যন আহি আছে এতিয়া বহুত কিবা কিবি ক'ব আমাক এই ভোটাৰ ৰাইজক বহুত প্ৰতিশ্ৰুতি দিব কিবা কিবি কৰিব আমি উৎফুল্লিত হৈ হয়তো ভোট দিম কিবা কৰিম কিন্তু আমি ভোট যোৱাৰ পিছত তেওঁলোকক আমি দেখাও নাপাওঁ তেওঁলোকে আমাৰ কাৰণে কিবা কৰিছে বুলি আমি গমো নাপাওঁ
নাই নাই গুৰুত্ব নিদিয়ে গুৰুত্ব থাকিলে কি ক'ব ভৱেন বৰুৱা আহেনে নাহে যে তেওঁ পাৰিষদ পিটিচিৰ এজন তেওঁ কাৰ্যবাহী হয় তেওঁ এজন সদস্য পাৰিষদ তেওঁ কাম একো নকৰে নেকি তেওঁ আহে এইফালে অহা যোৱা কৰে তেওঁ অহা যোৱা কৰি থাকে দেখা পাওঁ সেইখিনি দেখা পাওঁ কিন্তু মানে উন্নয়নৰ কাম নকৰে উন্নয়নৰ কাম মানে এইখিনি কৰা নাই আৰু কিয় কৰা নাই সেইটোতো আৰু আমি হৈছোঁ সৰু সুৰা মানুহ কি কাৰণত কৰা নাই আমিতো ৰাজনীতি বিভাগৰ মানুহ নহয় গতিকে এইখিনি কামটো কৰিলে ভাল হয় আৰু চৰকাৰক কি আহ্বান জনাব চৰকাৰক আহ্বান জনাম এইটোৱেই যাতে আমাৰ ইয়াতে বহুত স্কুল কলেজ আছে ওচৰতে এইখিনি কামখিনি যাতে অতি সোনকালে কৰি দিয়ে আৰু হয় এটা কথা ক'ব লাগে মোৰ কেমেৰা হাউচ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰে আচলতে প্ৰকাণ্ড গাঁত ইয়াত বেটাৰী গাড়ীৰ পৰা আৰম্ভ কৰি সকলো আচলতে ইয়াতে দুৰ্ঘটনাত পতিত হয় স্কুল 4খনকৈ স্কুল আছে এই পথেৰে 4খন স্কুলে ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে তাৰ পিছতো কিন্তু এই পথটোৰে যিজন পাৰিষদ আছে ভৱেন বড়ো তেওঁ আজিলৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে যিহেতু BTCৰ উন্নয়ন বুলি ক'লে কোকৰাঝাৰৰ পৰা হয় আৰু যিহেতু এজন পাৰিষদ থাকে প্ৰতিটো সমষ্টিৰ আৰু সেই পাৰিষদজনে আচলতে এই উন্নয়নৰ কথা চিন্তা কৰিব লাগে কিন্তু তেওঁ চিন্তা নকৰে আৰু নকৰাৰ ফলতে এইসকল লোক এইদৰে পণবন্দী হৈ থাকিব লগা হৈছে এই অঞ্চলত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ